মিয়া মানুহবোৰ নিজৰ মনৰ ভাৱ কিমান সুন্দৰ এবাৰ চাই লওক। ইয়াৰ দ্বাৰা জনাওঁ যে শিৱসাগৰ, যোৰহাট, নাজিৰা, মৰিয়নিত পানী হোৱা ক্ষতিগ্ৰস্ত লোকসকলৰ ঘৰ দুৱাৰ ভাঙি বিধ্বস্ত হৈছে। তাত যদি কিবা কাম কৰিবৰ কাৰণে লাগে আমি যাই সেই কামবোৰ বিনামূলীয়াকৈ কৰি দিমগৈ। আৰু সকলো ৰাইজকে জনাওঁ যে ৰাইজে যদি অনুমতি প্ৰদান কৰে সেই শিৱসাগৰ, নাজিৰা, যোৰহাট, মৰিয়নিত যাই আমি সকলো কাম বিনামূলীয়াকৈ কৰিম বুলি ভাবিছোঁ। আমি কেইজনমান ব্যক্তি যাই সেই শিৱসাগৰ, নাজিৰা, যোৰহাট, মৰিয়নিত যাই সকলো কামবিলাক চাফ চিকুণ কৰি দিমগৈ বুলি ভাবিছোঁ। ইয়াকে ক'ব খোজোঁ যে আমি ভাবিছোঁ যে মৰিগাঁও মিকিৰগাঁৱৰ পৰা কৈছোঁ, আপোনালোকে চিন্তিত নহ'ব। বানপানী চেচ হৈ যোৱাৰ পিছত আমি আপোনালোকৰ বোকা মাটি যিমানবোৰ ঘৰত সোমাইছে সকলোবোৰ আমি চাফ চিকুণ কৰি দি দিমগৈ বুলি ভাবিছোঁ। আপোনালোকে অনুমতি দিলে আমি যাবৰ কাৰণে ৰাজি আছোঁ। এওঁ এজন মিয়া মানুহ হয় আৰু এখেতৰ বহুত ইচ্ছা গৈ আছে কি তাত সহায় কৰোঁ, কিন্তু বহুত অকণ ভয় আছে কাৰণ ইয়াৰ আগত আপাৰ আছামত মিয়া মানুহক যাবলৈ মানা কৰা হৈছে। গতিকে তেওঁ মৰিগাঁৱৰ মানুহ হয়, তেখেতে উল্লেখ কৰিছে, পাৰ্মিশ্যন বিচাৰিছে। আপোনাক কোনো ধৰণৰ একো প্ৰব্লেম নহয়, আপুনি নিশ্চয় যাওক, সহায় কৰক মানুহখিনিক। কোনো ধৰণৰ বিপদ আহি নপৰে, টেনশ্যন ল'ব নালাগে, আপুনি যাওক। গোটেই বহুত মানুহ গৈছে সহায় কৰিবলৈ, এই বিপদৰ সময়ত আগবাঢ়ি যাব লাগে। আৰু সেইবোৰ ৰাজনীতিৰ খেল আছিল ইলেকশ্যনৰ আগত, গতিকে সেইবোৰ হৈছিল, গম পাওঁ আমি, যাব লাগে। আপোনাক বহুত চেলিউট জনাইছোঁ আপোনাৰ এনেকুৱা ধৰণৰ পদক্ষেপৰ কাৰণে। সুন্দৰ, বহুত মানৱীয়তা বহুত এতিয়াও জীয়াই আছে। আমি গম পাওঁ যে আপোনাৰ নিচিনা মানুহৰ এনেধৰণৰ পদক্ষেপ আপোনালোকে আগবাঢ়ি আহক দাদা, আপোনালোকে ৰখি থাকিব নালাগে। মানুহৰ বিপদ কেনেকৈ আহে কেতিয়া কোনেও নাজানে, আৰু এনেকুৱা বিপদ যিটো পানী নভবা ধৰণৰ পানী হৈ গৈছে, অত মানুহ ঢুকাই গ'ল, অত জন্তু ঢুকাই গ'ল। আৰু তেনেকুৱা পৰিস্থিতিত আপোনালোক যদি আগুৱাই নাহে কোন আহিব? আহক।